বকুল পৰাথানৰ চিৰা খুন্দিছিলো দিবলৈ নাপালো তোকে ঐ মোৰে মৰমৰ চেনাইটি মোক দেখিলে কে লৈ নেমাত মোৰ চকুলৈ কে লৈ নেমাত নেচাৱ কি কতনো উঠিছে খং মাছতে গৈছিলি পানীত নানামিলি কাইটি বিন্দিব বুলি নাজানি নুশুনি সংসাৰৰ জালতে কেনকে পেলাবি ভৰি ফুলে স্তৰি বুকুৰে লোৱা কৰি কপপাহি তুৰি খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ বোল তুৰি খাতত ইমান ধুনীয়া দেখি মই কি বুজি পাওছে নাই তোলৈ বাৰে বাৰে চা বিহু তলি খুৱনি কব যেতিয়াই মই তুলতি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চা কিয় চাই হেঁপাহ নপলাই আহিবা নাহি ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে খাউনৰে থল তুমি মৰমৰে নৈ গ্ল'বেলিনী দৰ্শকসকলক স্বাগতম জনাইছোঁ। মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান নৱ প্ৰতিভাৰ সন্ধানত গ্ল'বেলিনী। আমি এই অনুষ্ঠানত আমাৰ অসমৰ চুকে কোণে থকা কণ কণ শিশুসকলৰ বিভিন্ন প্ৰতিভাৰ অধিকাৰী কণ কণ শিশুসকলক আমি আমন্ত্ৰণ জনাই আহিছোঁ আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ যি বিষয়ত প্ৰতিভা আছে এই প্ৰতিভা আমি দৰ্শকসকলৰ সন্মুখত আমি উপস্থাপন কৰি আহিছোঁ। আমি আজি তেনে এগৰাকী শিশুক আমন্ত্ৰণ কৰিছোঁ আমাৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম দিবাংশু প্ৰতিম কাশ্যপ। দিবাংশু প্ৰতিম কাশ্যপ। দিবাংশু ঘৰ ক'ত? আলিপুৰ বাইহাটা চাৰিআলি। আলিপুৰ বাইহাটা চাৰিআলিত তোমাৰ ঘৰ। স্কুল গৈছা? গৈছো। কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 4। ক্লাছ 4ত? আজি গৈছিলা? আজি গৈছিলা? কেইটা ক্লাছ কৰিছা? আজি ৱাল এনভাইৰনমেণ্ট ডে হয় নহয়, সেইকাৰণে ক্লাছ কৰা নাই। এইকাৰণে সুধিছোঁ। আজি কি কৰিব দিছে স্কুলত? স্পীচ হৈছে, গান হৈছে আৰু কুইজ হৈছে। গছৰ পুলি ৰুব দিয়া নাই আজি? গছৰ পুলিও ৰুব দিছে। ৰুইছে ন স্কুলত? স্কুলখনৰ নাম কি তোমাৰ? ডেইলি কিডছ হাই স্কুল। ডেইলি কিডছ হাই স্কুল ন? আজি বিশ্ব পৰিৱেশ দিৱস। আৰু বিশ্ব পৰিৱেশ দিৱসত কি কৰোঁ, আমি যদি প্ৰত্যেকে একোডালকৈ গছ ৰুওঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতিৰ ভাৰসাম্যটো ৰাখিব ন। তো বৰ্তমান সময়তো কোম্পেনীবিলাক হৈছে হয়নে, বহুত যান বাহনবিলাক চলিছে, আমাৰ পৰিৱেশটো কি কৰিছে, প্ৰদূষণ কৰি বেয়া কৰি পেলাইছে ন। তো আমি গছ ৰুলে এই পৰিৱেশটো কিছু পৰিমাণে হ'লেও আমি বিশুদ্ধ কৰি ৰাখিব পাৰিম, হয়নে নহয়? ছাৰ বাইদেউ কৈছে নে স্কুলত এই কথাবিলাক? পৰিৱেশটো বেয়া হোৱাৰ ফলতো মানুহৰ বেমাৰ আজাৰ বহুত হৈছে, হয়নে নহয়? গতিকে আমি পৰিৱেশটো সংৰক্ষণ কৰিবলৈ হ'লে আমি গছ ৰুব লাগিব, হয়নে নহয়? ৰুব লাগিব। আমাৰ অঞ্চলটো আমি সেউজীয়া কৰি ৰাখিব লাগিব, হয়নে? আচ্ছা, ঠিক আছে। তুমি আজি কি শুনাম বুলি আহিছা আমাক? আজি মই এটি অপূৰ্ব বেজবৰুৱাৰ গান এটা শুনাম। অপূৰ্ব বেজবৰুৱাৰ গীত শুনাবা ন? খুব ধুনীয়া গান গাইছে ন অপূৰ্ব বেজবৰুৱাই। ঠিক আছে, গোৱাচোন। কপপাহি তুৰি খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ বোল তুৰি খাতত ইমান ধুনীয়া দেখি মই কি বুজি পাওছে নাই তোলৈ বাৰে বাৰে চা কিয় চাই হেঁপাহ নপলাই কিয় চাই হেঁপাহ নপলাই কপপাহি তুৰি খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ ফুল তুৰি খাতত ইমান ধুনীয়া দেখি মই কি বুজি পাওছে নাই তোলৈ বাৰে বাৰে চা কিয় চাই হেঁপাহ নপলাই কিয় চাই হেঁপাহ নপলাই
টাক 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 কৰি খুৰাদি লাখি কঁকাল টিকুৰাই বিহু তলি খুৱনি কব যেতিয়াই টাক 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 কৰি খুৰাদি লাখি কঁকাল টিকুৰাই বিহু তলি খুৱনি কব যেতিয়াই মই তুলতি বজাই ভাল পাওঁ তুলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলাই কিয় চাই চাই হেঁপাহ নপলাই কেৰুমণি থুৰীয়া আৰু গামখাৰু পিন্ধিলে মুগাৰী সাজ পিন্ধি তই নাচনীজনী কলে কেৰুমণি থুৰীয়া আৰু গামখাৰু পিন্ধিলে মুগাৰী সাজ পিন্ধি তই নাচনীজনী কলে মই আপোন আপোন গোন্ধ পাওঁ তুলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলাই কিয় চাই চাই হেঁপাহ নপলাই ধন্যবাদ সকল এতিয়া কৈছো নৱ প্ৰতিভাৰ সন্ধানত অপূৰ্ব বৰুৱাৰ ইমান সুন্দৰ গীতটি এই কণমানিটোৱে ইমান সুন্দৰকৈ সেই অপূৰ্ব হিচাপে এই গানটো আপোনালোকৰ উপস্থাপন কৰিছে তো এই যে আমাৰ প্ৰতিভা এই প্ৰতিভাবোৰ আমাৰ গাঁৱৰ মাজত লুকাই আছে এই প্ৰতিভাখিনি আমি বিকাশ কৰিবলৈ হ'লে আমাক এই শিশুসকলক একোখন মঞ্চৰ প্ৰয়োজন গতিকে ঠিক তেনেদৰে আমিও এই মঞ্চখনৰ আমি আৰম্ভণি কৰিছোঁ আৰু এই মঞ্চখনৰ জৰিয়তে আমিও এনেকুৱা শিশুসকলৰ প্ৰতিভাবোৰ আমাৰ দৰ্শকৰ আগত উপস্থাপন কৰি আহিছোঁ তেনেহ'লে অপূৰ্ব বৰুৱাৰ গীতটো গালা তো গীত কেতিয়াৰ পৰা শিকিছা তুমি মই গান 1 বছৰমান হ'ল এবছৰমান হ'ল ন আগত গান মাৰিছিল নে শিকাৰ আগত গান গোৱা নাছিলা গান শিকাৰ পিছৰ পৰা লাহে লাহে গান গাই আছা আৰু ন ক'ত শিকিছা বাহেতা চাৰিআলিতে স্কুলখনৰ নাম কি গান শিকা স্কুলখন ছয়নিকা দাস মেমে তোমাক গীত শিকায় ন এতিয়ালৈ তুমি এবছৰ ছয়নিকা দাস মেমৰ তাত গীত শিকিলা শিকাৰ পিছত ক'ত ক'ত গান মাৰিছা তুমি মঞ্চত মাৰিছা নে এতিয়ালৈ গীত মাৰিছা ক'ত চাৰিআলিতে মঞ্চ ঘৰতো বহুত মানুহ থাকে মঞ্চত উঠাত ভয় লাগে নে নালাগে ইমান মানুহ থাকে মানুহবিলাকে পুৰা মানে যুঁজ দি থাকে ন হাত চাপৰি লগে পুৰা যুঁজ দি থাকে তেতিয়া ভাল লাগে ন তোমাৰ প্ৰিয় গায়ক কোন কণ্ঠশিল্পী জুবিন গাৰ্গ কিয় ভাল লাগে গানটো বহুত ভালকৈ গায় ন জুবিন গাৰ্গৰ গীত জানা গাব কোনটো জানা আহে বা নাহে কুমতি গাবা নেকি আছে কোৱা আহে বা নাহি কুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে খাউনৰে থল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰি খবৰ তুমি ৰুৱা যেন মোলৈ আহে বা নাহি কুমতি আহিবা ৰাতি সপোনকে লৈ চুৱে বানু চুৱে নিয়ৰে শেৱালি পাখিতি কৰতি চুৱে বানু চুৱে নিয়ৰে শেৱালি পাখিতি কৰতি নাচে বানা নাচে জোনাকী গৈ তুমি নাচিবা মোৰে হিয়াতে ৰৈ আহে বা নাহি কুমতি আহিবা ৰাতি সপোনকে লৈ জোৰে বান্ধি লওঁ কিনো মৰমৰি এনাজুৰিকে পাওঁ জোৰে বান্ধি
লং কিনো মৰমৰে এনাজুৰিকে পাওঁ বহে বা নবহে ফুলতে গৈ ৰঙিলি পখিলি তুমি ৰঙৰে ছয় আহে বা নাকি কুমতি আহিবা ৰাতি সপোনকে লৈ থাকিবা না থাকি খাও নৰে তল তুমি মৰমৰে নয় তো পাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰি কবৰ তুমি ৰুৱা যেন মোলৈ আহে বা নাহি ঘুমতি আহিবা ৰাতি সপোনকে লৈ সকল প্ৰতিভা এইবোৰে হয় জুবিন গাৰ্গৰ ইমান টান এটি সংগীত এই সংগীতটো খুব সুললিত সুৰত খুব শব্দৰ উচ্চাৰণবোৰ নিখুঁতভাৱে উচ্চাৰণ কৰি ইমান ধুনীয়াকৈ গীতটো গাইছে তো গতিকে আমি এনেকুৱা প্ৰতিভাবোৰ আমি নিশ্চয় আমি আমাৰ মাজত উলিয়াই আনিব লাগে আমি গান শুনিলোঁ তোমাৰ কথাও শুনিলোঁ কিন্তু তোমাৰ ঘৰত কোন কোন আছে আমিতো শুনা নাই ন তোমাৰ ঘৰত কোন কোন আছে মা দেউতা আৰু মই মা দেউতা তুমি ককা আইতা নাই মা দেউতা তুমি আছে ন ভাইটি ভণ্টি নাই ভাইটি ভণ্টি দাদা বাবু আইতা বৰমা আছে ন এইবিলাক কিন্তু খুব ধুনীয়া ধুনীয়া শব্দ ন দাদা ভণ্টি বাইদেউ বৰমা বৰ্তা ককা আইতা এই শব্দবোৰ কিন্তু খুব ধুনীয়া ধুনীয়া শব্দ হয় নে নহয় তো আমি গাঁৱৰ মানুহ আমি অসমীয়া মানুহ হয়নে তো আমাৰ জাতীয় সত্তা হয়নে আমাৰ যদি ভাষাটো আমি জীয়াই ৰাখিব লাগিলে এইবিলাক শব্দ আমি ক'ব লাগিব হয়নে নহয় দেউতাক পাপা নবুলি দেউতা বুলিব লাগিব হয়নে নহয় মাক আমি মা বুলিব লাগিব আইতাক আইতা বুলিব লাগিব তেতিয়াহ'লে আমাৰ শব্দবিলাক ৰৈ যাব হয়নে নহয় নহ'লেতো এদিন তোমালোক যেতিয়া আমাৰ বয়সৰ হ'বা তেতিয়ালৈ আমাৰ ভাষাত হৈ নাথাকিব হয়নে নহয় এটা শব্দ যদি হিন্দী ক'ব এটা ইংৰাজী ক'ব এটা বেংগলী ক'ব তেনেকুৱা শব্দ হৈ যাব ন হয়নে নহয় গতিকে আমি আমাৰ ভাষাটোক জীয়াই ৰাখিব লাগিলে এনেকুৱা ধুনীয়া ধুনীয়া শব্দবোৰ আমি সদায় ব্যৱহাৰ কৰি থাকিব লাগিব ন কিন্তু এইটো কথা নহয় জানিব লাগিব ইংৰাজীও জানিব লাগিব ইংৰাজী নাজানিলেতো বাহিৰত যাব নোৱাৰিব হয়নে নহয় হিন্দীটো ৰাষ্ট্ৰভাষা হয় হিন্দী জানিবই লাগিব হয়নে নহয় কিন্তু প্ৰথমতে আমি অসমীয়াটো নিখুঁতভাৱে জানিব লাগিব হয়নে নহয় ঠিক আছে স্কুলটো ৰেগুলাৰ যাব লাগে হয়নে স্কুলত যোৱাৰ পিছতো আহোঁতে দেৰি হয় তাৰপিছত সংগীতৰ ক্লাছ কেতিয়া থাকে আবেলি থাকে বৰিং নালাগে নেকি যাব নালাগে তাৰপিছত কেইটাত আহা স্কুলৰ পৰা 3টাত দুটাত আহা আৰু সংগীতৰ ক্লাছত কেতিয়া যোৱা সংগীতৰ ক্লাছত মানে মই চেটাৰডে যাওঁ চেটাৰডে যোৱা ন তো মিছে কি গায় গীত শিকাইছে তোমাক ভূপেন হাজৰিকাৰ শিকাইছে তাৰপিছত জ্যোতি সংগীত শিকাইছে আৰু ৰাভা সংগীতো শিকাইছে ৰাভা দিৱস কিন্তু আহি আছে জানা নেকি কোন তাৰিখে ৰাভা দিৱস কোন তাৰিখে হয় কোৱা জুনৰ 20 তাৰিখ 20 জুন ৰাভা দিৱস হয়নে নহয় তো বিষ্ণু ৰাভা আহিছে আমাৰ বিষ্ণু ৰাভা কি বুলি কয় কলাগুৰু বুলিও কোৱা হয় হয়নে নহয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা হয়নে জ্যোতিপ্ৰসাদক কি বুলি কোৱা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইবিলাকে আমাৰ সংস্কৃতিৰ যিখন ক্ষেত্ৰ এইখন ধুনীয়াকৈ ৰাখিছে হয়নে নহয় তেওঁলোকে কৰিলে তেওঁলোকে চিনেমা বনাইছিলে হয়নে নহয় প্ৰথম অসমীয়া কথাছবিখনৰ নাম জানা নেকি জয়মতী হয়নে নহয় পাইছানে পোৱা নাই আছে হয়নে নহয় এনেকুৱা এনেকুৱাকৈ আমি সংস্কৃতিটো তেওঁলোকৰ অনুপ্ৰেৰণত আজি আমি আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব হয়নে ইয়াৰ পিছত কি গাবা বিহু গাওঁ ন বিহু হ'ল অসমৰ জাতীয় উৎসৱ গতিকে বিহু গাবই লাগিব বিহু নাগালে নহ'বই হয়নে নহয় বিহু বুলি ক'লেই আমাৰ গাটো কিবা নাচি উঠে নে নুঠে হয়নে ক'ৰবাত ঢোলৰ যদি যেতিয়া ঢোল বাজি থাকে তেতিয়া এনেই গাটো নাচি উঠে ন
অসমীয়া আমি অসমীয়া হিচাপে আমাৰ বিহুটোক লৈ আমি বহুত বেছি গৌৰৱ কৰোঁ হয়নে নহয় বিহুক লৈ আমাৰ প্ৰথম চিনাকিয়ে হ'ল বিহু ঠিক আছে বিহু এটা গোৱাচোন ওৰাঙলি খুৰুজে ঐ ফুমুকি মাৰিলে প্ৰকৃতি শুৱনি গ'ল মৰম চান কাবৰুণ হ'ল বকুল পৰা থানৰ চিৰা খুন্দিছিলো দিবলৈ নাপালো তোকে ঐ মোৰে মৰমৰ চেনাইটি মোক দেখিলে কেলৈ নেমাত মোৰ চকুলৈ কেলৈ নেচাৱ কিহতনো উঠিছে খং কিনো চাৱনিৰে চালা মোকৈ দেখাৰ কি হিৰাই গল মই নাজানৈ পেটলৈ ভাত নোযোৱা কিনো সাহিত্যিৰে মহিলা ঐ নকলো বুজা কথাটি যেন হিয়াই পৰাই তোমাক চা কিটি কৰি অইলা কৰি মাক উমাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত না কৰি পিৰা পাৰি দিছিলা কাতে নতৰণিলা চক পচক ঢোলৰ মাতত কুঞ্চাৱতে কনাই খুটা চিঙে আৰু চিঙেই নাচনীৰ দৰি বিহুটো ধুনীয়া হৈছে কিন্তু বিহুটো নিখুঁতভাৱে গাব লাগিব দুই এটা শব্দৰ উচ্চাৰণ অকণমান বিহুটোত গণ্ডগোল হৈছে আগৰ জুবিন গাৰ্গৰ গানটো কিন্তু তুমি ধুনীয়াকৈ গাইছা দেই বিহুটো শুদ্ধ হ'ব লাগিব তো এতিয়া খেলা নাই তুমি খেলা কি খেলা ফুটবল খেলা ফুটবল কিমান নাই ডাঙৰটো বলটো কিমান ডাঙৰ কিমান নম্বৰৰ বল এইটো 5 নম্বৰৰ বল খেলা হয় নেকি তো ক্ৰিকেট নোচোৱা চোৱা খেলা নে ক্ৰিকেট নেখেলা কিয় বহুত সময় যায় ন ফুটবল হ'লে কম সময় অলপ সময় খেলিলে ভাগৰ লাগে ন ভাগৰ লগাৰ পিছত কাম চেচ হয়নে খেলি আহি নপঢ়াকৈ শুই থাকা নে কেতিয়াবা নাথাকা খোৱা দিছে খোৱা একদম নোখোৱা আমি কি কৰিব লাগিব আমাৰ দেহাটো ধুনীয়াকৈ ৰাখিব লাগিলে খেলিব লাগিব হয়নে পঢ়িবও লাগিব যে স্বাস্থ্যটো যদি ধুনীয়াকৈ ৰাখিব লাগে তেতিয়া খেলিব লাগিব ব্যায়াম কৰিব লাগিব নে নালাগে আৰু স্বাস্থ্য ভালে থাকিলেহে মন পুতি পঢ়িব পাৰিবা বা অন্য কামত মনোযোগ বহিব হয়নে নহয় যেতিয়া স্বাস্থ্য ভালে নাথাকে কি হয় অন্য কামত মনোযোগ নহয় মূৰ বিষাব হয়নে নহয় কেতিয়াবা ভৰি বিষাব বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হ'ব হয়নে নহয় তো আৰু কি বেলেগ গীত কি জানা আৰু হিন্দী গীত জানা নেকি হিন্দী গীতো জানা ভূপেন হাজৰিকাৰ গীত জানা ভূপেন হাজৰিকাৰ এটা কোৱাচোন শুনো ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিক্ষণে কোনো কান্দোন ও বিদেশী বন্ধু দুৰ্ভগীয়া প্ৰেমৰ সাগৰী জাহাজ মিলিলি নেপালী কোনো বন্দৰ সৰু চাপ নয়তি বন্দী গলি হেৰুৱালি তোৰ লংগৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া চিৰ সেউজতি চামেলি দেখিলি অতি মনোমুগ্ধকৰ লিৰিকি বিনৰি সুগন্ধি লৌটি চামেলি গ'ল গৈ পাৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া
বগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া সুন্দৰ ধুনীয়াকৈ গাইছা তো চয়নিকা বাই আৰু কি শিকায় আৰু হিন্দী শিকাইছে হিন্দীও শিকাইছে হিন্দী কোনটো শিকাইছে তোমাক পাৰিবা নেকি গাব জুবিন গাৰ্গৰ হিন্দী জুবিন গাৰ্গৰ নহয় মানে নামটো নাজানো কিন্তু হিন্দী এটা শিকাইছে আৰু ন গাবা নেকি গাম ঠিক আছে ধুনীয়াকৈ কোৱাচোন ए रातों में जो मसा है मचाए खुशियां नहीं आके ए दिल को आज क्या हुआ है कि जो मता खिंचा रखा है झूम 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 बाबा झूम 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 बाबा झूम 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 बाबा वो ए रातों में जो मसा है मचाए खुशियां नहीं आके ए दिल को आज क्या हुआ है कि जो मता खिंचा रखा है झूम 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 बाबा झूम 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 बाबा झूम 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 बाबा वो दिल में का बजा के है निकानी कोई कोई दास्तां आज कुछ तो से बाबा इसके बाखों में कोई दास्तां दिल में का बजा के है निकानी कोई कोई दास्तां आज कुछ तो से बाबा इसके बाखों में कोई दास्तान हम जबाओ तुम जबाओ दिल लगाए धड़कने जवा हम जबाओ तुम जबाओ दिल लगाए धड़कने जवा झूम 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 बाबा झूम 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 बाबा झूम 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 बाबा वो रात में जो मसा है मुझे खुशियां नहीं है दिल को आज क्या हुआ है कि जो मता खिंचा रखा है झूम 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 बाबा झूम 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 बाबा झूम 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 बाबा সুন্দৰ আমি অসমীয়াৰ লগতে আমি হিন্দীও জানিব লাগিব মই প্ৰথমতে কৈছোঁ তোমাক ইংৰাজীও জানিব লাগিব হয় নে নহয় এজন সংগীত শিল্পী হ'লে অকল যে অসমীয়া গালে মানে সংগীত শিল্পী হোৱা এইটো কথা নহয় আমি চব ভাষাৰে গীত জানিব লাগিব ন তেতিয়া আমি মানে যদি প্ৰতিষ্ঠিত হ'ব লাগে হয় নে নহয় সংগীতৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'লেও ধুনীয়া এটা মানে উপাৰ্জন কৰিব পাৰি বা মানুহে চিনাকিও বেছি হয় হয়নে হা তেতিয়া তুমি এখন মঞ্চত গৈ গীত গাই থাকিবা কিমান মানুহে চিনি পাব ন এইটো দিবাংশ ক'ব হয়নে হা ৰাস্তাতে খোজকাঢ়ি গৈ আছা কি ক'ব এইটো মোক ধুনীয়া গান মাৰে ন যদি তুমি গানটো ধুনীয়াকৈ মাৰিব নোৱাৰা এইটো এনেকৈ ক'ব গতিকে কি কৰিব লাগিব মন পুতি ধুনীয়াকৈ সংগীত শিকিব লাগিব হয়নে নহয় যিহেতু শিকিছা তাৰ লগত পঢ়িব লাগিব তুমি যদি পঢ়িব নোৱাৰা অকল গান মাৰা তেতিয়াহ'লেও অসুবিধা আছে তুমি বাহিৰত গ'লে তুমি কেনেকৈ কথা পাতিবা হয় নহয় ইংৰাজী জানিব লাগিব হিন্দী জানিব লাগিব হয়নে তোমাক ধৰি লোৱা বেলেগ এখন ৰাজ্যত গান মাৰিব মাতিছে হয়নে তেতিয়া তুমি কি ভাষা অসমীয়া ক'লেতো বুজি নাপাব সিহঁতে হিন্দী ক'ব লাগিব নহ'লে ইংৰাজী ক'ব লাগিব তাৰ কাৰণে কি ভাষা শিকিব লাগিব পঢ়িব লাগিব হয়নে নহয় গতিকে সংগীতৰ লগত পঢ়া শুনাও কৰি যাব লাগিব হয়নে তেতিয়াহ'লে নিজৰ জীৱনটো উন্নতিৰ শিখৰত যাব হয়নে নহয় হা আৰু কিবা গাবা নেকি তুমি কি গাবা লোকগীতটো পাৰা হয় নেকি দিয়াছো কোৱাছো এটা লোকগীত শুনো ও ফুলেশ্বৰী বুকুৰে লগৰিয় ও ফুলেশ্বৰী বুকুৰে লগৰিয় কেনকে যাও ঘূৰি গাঁৱৰ মায়া এৰি কেনকে যাও ঘূৰি ঘৰৰ মায়া এৰি বুকুতে অগনি জালিহে ও ফুলেশ্বৰী বুকুৰে লগৰিয় মাছতে গৈছিলি পানীত নানামিলি কাইটি বিন্দিব বুলি নাজানি নুশুনি সংসাৰৰ জালতে কেনকে পেলাবি ভৰি ফুলেশ্বৰী বুকুৰে লগৰিয় ও ফুলেশ্বৰী
পুকুরে লগরিয় পাতৰি তলতি হলি ডাঙৰ দীঘল যেন কোমোৰাৰে জালি পৰৰি কৰতি কিমতে বঞ্চিবি কেনকে যাবি ফৰি ফুলে স্তৰি পুকুৰে লগৰিয় ও ফুলে স্তৰি পুকুৰে লগৰিয় সুন্দৰ লোকগীতটোৰ পৰা ন চোৱাচোন আমাৰ অসমীয়া সংগীত জগতখন কেনেকুৱা কি গান গীত আছে হা লোকগীত আছে বিহু গীত আছে ন তাৰপিছত বিয়া নামো আছে ন বিয়াত যে বিয়া হ'লে যে গান মাৰা গীতবিলাক দিয়ে ন মহিলাবিলাকে বিয়া নাম আছে নাম ধৰে যে আমাৰ হা বহুত আছে কিন্তু আমাৰ হয়নে নহয় এইবিলাক কিন্তু চব জানিব লাগিব হয় না এইবিলাক গোটেইবিলাক জানিলেহে মানে সেইটোহে প্ৰতিভা হয় নে নহয় গোটেই জানিব তোমাৰ তাততো আমি কি শুনিলো লোকগীত শুনিলো লোকগীত শুনালা বিহু শুনাইছা হিন্দীও শুনাইছা ভূপেন্দ্ৰ সংগীতো শুনালা এটা বস্তু শুনা নাই কিন্তু হা জ্যোতি সংগীত শুনোৱা নাই জানা নেকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনটো জানা গছে 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 পাতি দিলে এইটো না দিয়াছো অকণমান গাই দিয়াচোন গছে গছে পাতি দিলে ফুলৰি কৰাই ৰাম ৰাম ফুলৰি কৰাই ফুলৰি কৰাই ফুলৰি কৰাই কলিয়া পুমুৰা গুঞ্জৰি আহে কলিয়া পুমুৰা গুঞ্জৰি আহি গুন্দকে দিয়াই ৰাম নাম গুন্দকে দিয়াই গুন্দকে দিয়াই গছে গছে পাতি দিলে ফুলৰি কৰাই ৰাম ৰাম ফুলৰি কৰাই ফুলৰি কৰাই আৰু কি জানা বিষ্ণু ৰাভাৰ জানানে বিষ্ণু ৰাভাৰ এটা শুনিম অলপ পিছত শুনিম ন হা একেলগে ইমান গান শুনিবও নালাগে হয় না ভাগৰ ধৰিছে নেকি ভাগৰ ধৰিব নালাগিব হয়নে নহয় যেতিয়া তুমি মঞ্চত কেতিয়াবা যদি গান কোনোবাই মাৰিব মাতে তেতিয়াহ'লেতো 2-3 ঘণ্টা গাই থাকিব লাগিব হয়নে নহয় পাৰিবা গৰম লাগিলে ভাগৰ লাগিলে কি কৰিবা হে চাবা তোমাৰ লগ আছে নাই তোমাৰ লগ আছে নাই বন্ধু আছে নে বান্ধৱী আছে বন্ধু আছে কি কথা পাতা ইহঁতৰ লগত কিবা মই যেতিয়া স্কুলত নাযাওঁ তেতিয়া সিহঁতক সোধো কি দিছে এইবিলাক কথা আৰু ন পঢ়া কথা আৰু এনে জমনিবিলাক নকোৱা নেকি জমনিবিলাক ইমান নকৰোঁ গাঁৱত জমনি হয়নে নহয় কেতিয়াবা খেলা খেলোতে হয়নে কাজিয়া লাগে নাই কাজিয়া লাগে মই খেলা গাঁৱত খেলিব নোৱাৰো ঘৰতে থাকা ন স্কুলত কাজিয়া লাগে নাই লগ বন্ধুৰ লগ মন নালাগে বেলেগৰ লাগে দেখা পাইছা আৰু ন পুৰা যুদ্ধ কৰে ন পুৰা খেদি মাৰি চলি থাকে ন স্কুলত ছাৰ বাইদেউ দেখা পালে কি কয় গালি পাৰে নামাৰে গালি পাৰে বেট লৈ আহে নাই বেট লৈ আহে ন তাৰপিছত চব নিজৰ নিজৰ ঠাইত বহি থাকে ন ঠিক আছে বাৰু এটা ৰাভা সংগীত শুনো এতিয়া ন কোৱাচোন ৰাভা সংগীত এটা কোৱা বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বুল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বুল গছৰি ডালতে গাইছে কুলিয়ে কু কু ক
গছৰি ডালতে গাইছে কুলিয়ে কু কু কয় নিজান বননিত কেতেকী চৰাই নিজান বননিত কেতেকী চৰাই পুখুৰী মাতিছিল বিলাতী হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল ফুলনিত ফুলিছে ফুল ভাগৰ লাগিল ন আৰু তুমি সংগীতৰ উপৰিও হা আৰু কি জানা কিবা খেলা তুমি খেলো কি খেলা ক্ৰিকেট খেলো আৰু ফুটবল খেলো কেৰাটে শিকা তুমি কেৰাটে শিকো তুমি কিয় কোৱা নাই মই কেনেকে জানিলো হা কেৰাটে শিকি কি মাৰপিট কৰিবা নে খেলিব যাবা খেলিব যাবা তাৰপিছত আৰু চানডে মই ড্ৰয়িং কৰোঁ আৰু এবাকাছ কৰা ন এবাকাছ কিন্তু খুব ধুনীয়া বস্তু হা বহুত সোনকালে এনচাৰবিলাক দিব পাৰি না হা ড্ৰয়িং কি কৰা ড্ৰয়িং মানুহ চিনাৰী এইবিলাক আঁকিছা ন ক্ৰিকেটো খেলা ক্ৰিকেট দুটা প্লেয়াৰৰ নাম কোৱাচোন বিৰাট কোহলি আৰু এম এছ ধোনী বিৰাট কোহলি আৰু এম এছ ধোনী বিৰাট কোহলি কিন্তু সেইদিনা কিবা এটা পাইছে ফাইনেলত ট্ৰফি পাইছে আৰ্চাৰী না ফাইনেলত ট্ৰফি পাইছে চাইছা খেল চাইছিলা চাই মনে আছা আমাৰ আগত কোৱা নাই হয়নে তুমি কাৰ ফেন আছিলা বিৰাট কোহলি ছাপোৰ্টাৰ আছিলা নেকি পাৰ্টিটো হ'ব লাগিব ন ঠিক আছে ভাগৰ লাগিল আমাৰ অনুষ্ঠান শেষ কৰিব সময় হ'ল ন হা দৰ্শকসকল গৈ আজি আমাৰ এই অনুষ্ঠানৰ শেষত উপনীত হৈছোঁ আজি আমাৰ এই অনুষ্ঠানলৈ আমাৰ সন্মানীগৰাকী আহি তেওঁ সুন্দৰকৈ ধুনীয়াকৈ আমাক বহুকেইটা গীতে শুনোৱালে গতিকে আমি আশা ৰাখিছোঁ এওঁ ভৱিষ্যতৰ দিনত সংগীতৰ জগতখনত আগবাঢ়ি যাওক আৰু চাই থাকিব গ্ল'বেলিনি 24/7 আৰু এই অনুষ্ঠানৰ কাৰণে যদি আপোনালোক কোনোবাই ইয়াত আপোনালোকৰ শিশু পঠাব বিচাৰে তে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব ধন্যবাদ